ধুমুহাৰ সৈতে তেওঁৰ নাচোন আজি শেষ হ'ল। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। শোকত দগ্ধ সমগ্ৰ ৰাজ্য। মঞ্চত কোৱা সেই কথাষাৰ যেন ইমান সোনকালে সঁচা হ'ব কোনে ভাবিছিল। মই মৰিলে এইটো গানে বাজিব কিন্তু। মায়াবিনী ৰাতি এতিয়া আৰু গান নহয়, এয়া জুবিনদাৰ শেষ ইচ্ছা। জুবিনৰ সেই কথাই আখৰে আখৰে পালন কৰিছে অনুৰাগীয়ে। বাটে পথে অলিয়ে গলিয়ে কান্দি কান্দি অনুৰাগীয়ে গাইছে সেই গান। সেই কথাই আজি কন্দুৱাইছে। যিদিনা মই মৰিম গোটেই অসমে গাব লাগিব, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। মই মৰিলে এইটো গানে বাজিব কিন্তু। হাজাৰজন দৰ্শকৰ চিঞৰৰ মাজত উজ্জ্বল পোহৰৰ তলত হাতত মাইক্ৰফোনটো লৈ তেওঁ যেতিয়া এই গানটো গাইছিল, তেতিয়া সেয়া কেৱল এটা গান নাছিল, আছিল এক জীৱন্ত অভিজ্ঞতা। আৰু গানটোৰ শেষত তেওঁ যেতিয়া হাঁহি হাঁহি কৈছিল, যিদিনা মই মৰিম গোটেই অসমে এই গানটো গাব লাগিব, তেতিয়া দৰ্শকে তেওঁৰ সৈতে চিঞৰি চিঞৰি গাইছিল, হাঁহিছিল, নাচিছিল। কোনে জানিছিল সেই হাঁহিৰ আঁৰৰ কথাষাৰ যে ইমান সোনকালেই এক হৃদয় বিদাৰক সত্য হৈ পৰিব। কোনে ভাবিছিল সেই মঞ্চৰ ধেমালিটোৱে যে তেওঁৰ শেষ ইচ্ছা হৈ ৰ'ব। সেই হাঁহিটো আজি নাই, সেই কণ্ঠটো চিৰ দিনৰ বাবে নীৰৱ। কিন্তু তেওঁ কৈ যোৱা কথাষাৰ আজি প্ৰতিজন অসমীয়াৰ বুকুত শেল হৈ বিন্ধিছে। তেওঁ সঁচাকৈ গুচি গ'ল। ধুমুহাৰ সৈতে তেওঁৰ নাচোন শেষ কৰি তেওঁ এন্ধাৰৰ আপোন হৈ পৰিল। প্ৰতিখন মঞ্চত, প্ৰতিটো অনুষ্ঠানত মায়াবিনী ৰাতি তেওঁৰ বাবে অপৰিহাৰ্য আছিল। ই কেৱল এটা গান নাছিল, আছিল তেওঁৰ আত্মাৰ পৰিচয়। তেওঁৰ জীৱনটোৱেইটো আছিল এক ধুমুহা, তেওঁ নিজেই আছিল এক ধুমুহা। তেওঁৰ কথা কাম সকলোৱে আছিল ধুমুহাৰ দৰেই প্ৰচণ্ড। সেয়েহে হয়তো এই গানটো তেওঁৰ ইমান প্ৰিয় আছিল। আজি তেওঁৰ কথা ৰাখিবলৈ সাজু হৈছে অসম, কিন্তু হাঁহিৰে নহয়, চকুলোৰে। আজি যেতিয়া অসমৰ আকাশ বতাহত এই গানটো বাজিব, তেতিয়া তাত আনন্দৰ উল্লাস নাথাকিব, থাকিব কেৱল বুকু ফাটি যোৱা এক কান্দোন। তেওঁৰ অনুৰাগীসকলে তেওঁৰ শেষ ইচ্ছা পূৰণ কৰিব, কিন্তু প্ৰতিটো শব্দৰ সৈতে ওলাই আহিব চকু পানী। 2001 চনত মুনীন বৰুৱাৰ দাগ ছবিৰ বাবে তেওঁ নিজেই লিখি, নিজেই সুৰ দি, নিজেই গাইছিল এই কালজয়ী গীতটো। তেতিয়া হয়তো তেওঁ নিজেও ভবা নাছিল যে এদিন এই গানটোৱে তেওঁৰ বিদায়ৰ সংগীত হৈ পৰিব। জুবিন গাৰ্গ আজি কায়িকভাৱে নাই, কিন্তু তেওঁৰ আত্মা যেন এই গানটোৰ মাজতেই থাকি গ'ল। তেওঁ গুচি গ'ল, কিন্তু আমাক এটা দায়িত্ব দি গ'ল, তেওঁৰ ধুমুহাময় জীৱনটোক স্মৰণ কৰাৰ দায়িত্ব। তেওঁ নাই, কিন্তু তেওঁৰ ধুমুহা থাকি যাব আমাৰ বুকুৱে বুকুৱে চিৰদিনলৈ।